নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে ডিই এছাম সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব ফাইনেল লিষ্ট কেতিয়া ওলাব যদি আপুনি এলপি আৰু ইউপি দুয়োটাতে সিলেক্ট হয় তেতিয়া আপোনালোকে কি কৰিব আৰু সেকেন্ড প্ৰভিজনেল লিষ্ট কিদৰে ডাউনলোড কৰিব এই সম্পৰ্কে সকলো তথ্য পাবলৈ এই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক বন্ধুসকল আজি প্ৰকাশ পোৱা নিৰ্দেশনা মতে 19 জুন 2020 মাজনিশা সেকেন্ড প্ৰভিজনেল সিলেক্ট লিষ্টখন প্ৰকাশ কৰিব ডিই এছামৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ লিংক আমি তলত ডেসক্ৰিপচন বক্সত দি দিছো গতিকে আপোনালোকে সেই লিংকটোৰ জৰিয়তে লিষ্টখন ডাউনলোড কৰিব পাৰিব ইয়াৰ লগতে বন্ধুসকল আপোনালোকক জনাই থও যে সেকেন্ড লিষ্টখন ওলোৱাৰ লগে লগে প্ৰথম যিখন লিষ্ট ওলাইছিল সেইখন অটোমেটিক্যালি কেনসেল হ'ব বন্ধুসকল নিৰ্দেশনাটোত ফাইনেল লিষ্ট সম্পৰ্কে কৈছে যে গুৱাহাটী হাইকোৰ্টত চলি থকা গোচৰটো নিষ্পত্তি হোৱাৰ লগে লগে ফাইনেল লিষ্টখন প্ৰকাশ পাব আৰু আমি পোৱা খবৰ মতে এই গোচৰটোৰ নিষ্পত্তিৰ সময় নিচেই সমাগত বন্ধুসকল আনটো গুৰুত্বপূৰ্ণ জাননী হৈছে যে যিসকল প্ৰাৰ্থীয়ে এলপি আৰু ইউপি দুয়োটাতে পাব তেওঁলোকে কি কৰিব এই সম্পৰ্কে পৰৱৰ্তী সময়ত এখন নিৰ্দেশনা জাৰি হ'ব য'ত তেওঁলোকে নিজৰ ইচ্ছামতে যিকোনো এটা পদ বাছনি কৰিব লাগিব বন্ধুসকল এই সম্পৰ্কে যেতিয়াই নিৰ্দেশনা আহিব আমি আপোনালোকক অৱগত কৰাম গতিকে শিক্ষা তথা নিযুক্তি সম্পৰ্কীয় সকলো খা-খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক ধন্যবাদ